আজি আৰু কেইদিনমান আগত কাৰ্বি আংলং ভ্ৰমণ কৰাৰ পাছত মানে আৰু এটা মন্তব্য দাঙি ধৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই, এই যে ই কাৰ্বি আংলঙৰ মানুহবিলাকে তেল মালিচ কৰি দিছে বুলি কৈছে। মই এইটো শব্দটো আমাক মানে স্পষ্ট লাগে। সি কি ভাবি কাৰ্বি আংলং ৰাইজে তাক কেতিয়া তেল মালিচ কৰিছে? সি কোন? কিবা ৰাজা নেকি যে কাৰ্বি আংলং মানুহে যে তাক তেল মালিচ কৰিছে বুলি কৈছে? এই আমি ছ'চিয়েল মিডিয়া চাইটতে আমি পাইছো কেইদিনমান আগত। আপোনালোকক দেখাব পাৰো মই লাইভত আহি কিনে সি কি মন্তব্য কি দিছে। কাৰ্বি আংলঙত বোলে সি কোনোবা তেল মালিচো কৰিছে বুলি কৈছে। বাহ, কোনে তেল মালিচ কৰিছে? এইটো শব্দটো অলপ সি ক্লিয়াৰ কৰাটো বহুত দৰকাৰ, নহ'লে আৰু অহা দিনৰ আগমনত এইটো ঠিক নহ'ব। আৰু এতিয়া শান্তি হৈ থকা সময়ত সি অশান্তি সৃষ্টি কৰিব নালাগে। গতিকে এইটোৱে মই ভোক পাই দিছো, যাতে যেন এইটো মন্তব্যটো সি স্পষ্টকে ক'ব লাগে। আজি আৰু কেইদিনমান আগত কাৰ্বি আংলং ভ্ৰমণ কৰাৰ পাছত মানে আৰু এটা মন্তব্য দাঙি ধৰিছে গৌৰৱ গগৈ ডাঙৰীয়াই, এই যে ই কাৰ্বি আংলঙৰ মানুহবিলাকে তেল মালিচ কৰি দিছে বুলি কৈছে। মই এইটো শব্দটো আমাক মানে স্পষ্ট লাগে। সি কি ভাবি কাৰ্বি আংলং ৰাইজে তাক কেতিয়া তেল মালিচ কৰিছে? সি কোন? কিবা ৰাজা নেকি যে কাৰ্বি আংলং মানুহে যে তাক তেল মালিচ কৰিছে বুলি কৈছে? এই আমি ছ'চিয়েল মিডিয়া চাইটতে আমি পাইছো কেইদিনমান আগত। আপোনালোকক দেখাব পাৰো মই লাইভত আহি কিনে সি কি মন্তব্য কি দিছে। কাৰ্বি আংলঙত বোলে সি কোনোবা তেল মালিচো কৰিছে বুলি কৈছে। বাহ, কোনে তেল মালিচ কৰিছে? এইটো শব্দটো অলপ সি ক্লিয়াৰ কৰাটো বহুত দৰকাৰ, নহ'লে আৰু অহা দিনৰ আগমনত এইটো ঠিক নহ'ব। আৰু এতিয়া শান্তি হৈ থকা সময়ত সি অশান্তি সৃষ্টি কৰিব নালাগে। গতিকে এইটোৱে মই ভোক পাই দিছো, যাতে যেন এইটো মন্তব্যটো সি স্পষ্টকে ক'ব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।